এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসম ভূগোলৰ 4 নম্বৰটো পাৰ্ট আৰু ইয়াতে আমি ইনক্লুড কৰিছো অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছুমান কোৱেশ্চন এনসাৰ, যিবিলাক কোৱেশ্চন এনসাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যদি স্কিপ কৰে তেন্তে গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আজি আমাৰ প্ৰথম কোৱেশ্চন চাম আৰু ইয়াতে দিয়া হৈছে হুইচ ইজ দি ওল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াতে 4টা অপচন দিয়া হৈছে। অপচন এ আছে কাজিৰঙা, অপচন বিত আছে মানস, অপচন চিত আছে ডিব্ৰু-চৈখোৱা আৰু অপচন ডিত আছে নামেৰি নেশ্যনেল পাৰ্ক। আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। এইখিনিতে আমি অকণ চাই লম। আমি সকলোৱে জানো যে অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। এই 7খন ৰাষ্ট্ৰীয় উদ্যান কিমান চনৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল, কোন ডিষ্ট্ৰিক্টত অৱস্থিত, এইখিনি কুৱেশ্যনে আমাৰ এক্সামসমূহত ঘূৰাই পকাই অহা দেখা যায়। সেইবাবে আমি এই পেজটো এটা স্ক্ৰীনশ্বট ৰাখি থব, আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব। এইখিনি আমি চাই লম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত গোলাঘাট, নগাঁও ডিষ্ট্ৰিক্টত আৰু 1974ত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট চাম আমি মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্কখন অৱস্থিত কোকৰাঝাৰ, চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত আৰু মানস নেশ্যনেল পাৰ্কখন আমি সকলোৱে জানো 1990 অৰ্থাৎ 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট চাম আমি নামেৰি নেশ্যনেল পাৰ্ক। নামেৰি নেশ্যনেল পাৰ্কখন অৱস্থিত শোণিতপুৰ ডিষ্ট্ৰিক্টত আৰু 1998 অৰ্থাৎ 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামেৰি ঘোষণা কৰা হৈছিল। ফ'ৰ্থত আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন অৱস্থিত ডিব্ৰুগড়, তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু 1999 অৰ্থাৎ 1999 চনত ডিব্ৰু-চৈখোৱাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। 5 নম্বৰত আছে ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং নেশ্যনেল পাৰ্কখন দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত। 1998ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ওৰাঙে স্বীকৃতি পাইছিল। 6ত দিয়া হৈছিল, এইখন বেছি দিন হোৱা নাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা, ৰায়মনা নেশ্যনেল পাৰ্ক, যোনখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা 2021 চনৰ ৰায়মনা নেশ্যনেল পাৰ্কখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ইয়াতে ভুল হৈ আছে, আপোনালোকে এইটো ইগনোৰ কৰিব। আৰু 7 নম্বৰত আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। সেই একে বছৰৰে 9 জুন তাৰিখে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু দিহিং পাটকাই অৱস্থিত ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত। আপোনালোকে এই পেজটো এটা স্ক্ৰীনশ্বট ৰাখি থব, আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যন চাম আৰু নেক্সট কুৱেশ্যন দিয়া হৈছে হুইচ নেশ্যনেল পাৰ্ক ইজ অলছ' কল্ড দি মিনি কাজিৰঙা। তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু ইয়াতে অপচনত দিয়া হৈছে মানস নেশ্যনেল পাৰ্ক, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক আৰু নামেৰি নেশ্যনেল পাৰ্ক। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপচন চি ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা, আপোনালোকে মনত ৰাখিব, মিনি কাজিৰঙা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ ইটছ বাৰ্ড লাইফ ইনক্লুডিং দি হোৱাইট উইং উড ডাক। বগা পাখি থকা কাঠ হাঁহকে ধৰি মানে হোৱাইট উইং উড ডাককে ধৰি চৰাই চিৰিকটিৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? আৰু ইয়াতে অপচনত দিয়া হৈছে অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক, অপচন বিত আছে মানস নেশ্যনেল পাৰ্ক আৰু অপচন চিত আছে ওৰাং নেশ্যনেল পাৰ্ক আৰু অপচন ডিত আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপচন ডি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। হোৱাইট উইং উড ডাককে ধৰি চৰাই চিৰিকটিৰ বাবে অসমৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন বিখ্যাত। নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে হুইচ ইজ দি স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম বাই এৰিয়া। এলেকাৰ হিচাপত অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? আমি আগৰ কুৱেশ্যনত এইখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰি আহিছিলো আৰু ইয়াতে অপচনত দিয়া হৈছে অপচন এ কাজিৰঙা, অপচন বি মানস, অপচন চি ডিব্ৰু-চৈখোৱা আৰু অপচন ডিত আছে ওৰাং। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব
যেহেতু মিনি বুলি কৈছে অৰ্থাৎ সৰু আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি ওৰাং নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্কখন হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত একেবাৰে সৰু ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন চাম আমি মানস নেশ্যনেল পাৰ্ক শ্বেয়াৰ ইটছ বাউণ্ডাৰী উইথ হুইচ কাণ্ট্ৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমা তলৰ কোনখন দেশৰ সৈতে ভাগ কৰে খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকে মনত ৰাখিব অপচনত আছে নেপাল ভূটান বাংলাদেশ ম্যানমাৰ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ভূটান মানস ৰাষ্ট্ৰীয় উদ্যানে নিজৰ সীমা ভূটান দেশৰ লগত ভাগ কৰে নেক্সট কোৱেশ্চন চাম আমি Which national park in Assam is known for its large population of elephants? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হাতীৰ বৃহৎ জনসংখ্যাৰ বাবে জনাজাত ইয়াতে অপচনত দিয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু অপচন ডিত আছে নামেৰি নেশ্যনেল পাৰ্ক আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ তলত উল্লেখ কৰা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত হাতীৰ বৃহৎ জনসংখ্যাৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আপোনালোকে কোৱেশ্চনটো ভালকে চাব নেক্সট কোৱেশ্চন চাম আমি হুইচ ৰিভাৰ ইজ ফ্লো থ্ৰুআউট কাজিৰঙা নেশ্যনেল পাৰ্ক তলত উল্লেখ কৰা কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ গৈছে আমি সকলোৱে জানো মানস ব্ৰহ্মপুত্ৰ জিয়া ভৰলী আৰু অপচন ডিত আছে ধনশিৰি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখন হৈছে ব্ৰহ্মপুত্ৰ নদী নেক্সট কোৱেশ্চন চাম আমি ইন হুইচ নেশ্যনেল পাৰ্ক ক্যান ইউ ফাইণ্ড দি ইণ্ডিয়ান ওয়াইল্ড বাফেলো কোনখন ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় বনৰীয়া মহ পোৱা যায় খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকে ভালদৰে মনত ৰাখিব অপচন এ কাজিৰঙা অপচন বি মানস অপচন সি ডিব্ৰু-চৈখোৱা অপচন ডি নামেৰি আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কত ভাৰতীয় বনৰীয়া মহ পোৱা যায় নেক্সট কোৱেশ্চন চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ইটছ স্বাম ডিৰ পপুলেশ্যন তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত জলাশয় হৰিণৰ জনসংখ্যাৰ বাবে বিখ্যাত অৰ্থাৎ জলাশয় হৰিণা যথেষ্ট পৰিমাণে আছে আৰু অপচন এত আছে কাজিৰঙা অপচন বিত আছে মানস অপচন সিত আছে ডিব্ৰু-চৈখোৱা আৰু অপচন ডিত আছে ওৰাং আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব আমি আগৰ সিৰিজত ইয়াৰ বিষয়ে আলোচনা কৰিছিলো অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক জলাশয় হৰিণৰ জনসংখ্যাৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দি দৰং এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ দৰং আৰু শোণিতপুৰ জিলাত কোনখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ইয়াতে তলতে চাৰিখন ৰাষ্ট্ৰীয় উদ্যান দিয়া হৈছে অপচন এত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক বিত আছে মানস নেশ্যনেল পাৰ্ক সিত আছে নামেৰি নেশ্যনেল পাৰ্ক আৰু ডিত আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি নামেৰি নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্কখন অৱস্থিত শোণিতপুৰ আৰু দৰং ডিষ্ট্ৰিক্টত নেক্সট কোৱেশ্চন চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ অলছো ডিজাইন এজ এন ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া পেকেটত দিয়া আছে IBA অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক গুৰুত্বপূৰ্ণ চৰাই এলেকা হিচাপেও চিহ্নিত কৰা হৈছে অপচন এ ওৰাং নেশ্যনেল পাৰ্ক বি মানস নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আৰু ডিত আছে নামেৰি নেশ্যনেল পাৰ্ক আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি মানস নেশ্যনেল পাৰ্ক অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানক গুৰুত্বপূৰ্ণ চৰাই এলেকা হিচাপে চিহ্নিত কৰা হৈছে ইয়াতে পেকেটত দিয়া হৈছে IBA নেক্সট কোৱেশ্চন চাম আমি ওৰাং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত চাৰিটা অপচন দিয়া হৈছে দৰং এণ্ড শোণিতপুৰ কোকৰাঝাৰ তিনিচুকীয়া নগাঁও আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ দৰং এণ্ড শোণিতপুৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত দৰং আৰু শোণিতপুৰ জিলাত
Next question চাম আমি which national park in Assam has a significant population of pygmy hog? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পিগমি হগৰ যথেষ্ট জনসংখ্যা আছে? খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্যন আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, বিত আছে মানস নেশ্যনেল পাৰ্ক, চিত আছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ডিত আছে ওৰাং নেশ্যনেল পাৰ্ক। আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো যদি হয় আমি চাব লাগিব আৰু কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্কত পিগমি হগৰ যথেষ্ট জনসংখ্যা আছে, আপোনালোকে মনত ৰাখিব। নেক্সট কোৱেশ্যন চাম আমি সকলোৱে জানো এই কোৱেশ্যনটোৰ এনসাৰ। ইন হুইচ ইয়াৰ was Kaziranga National Park declared a UNESCO World Heritage Site? কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপচন এ 1985, অপচন বি 1982, অপচন সি 1987, অপচন ডি 1990। আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ 1985। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কোৱেশ্যন চাম আমি ইন হুইচ ইয়াৰ was মানস নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট? কোন চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? অপচন এ 1985, অপচন বি 1982, অপচন সি 1987 আৰু অপচন ডি আছে 1990। আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 1990, অৰ্থাৎ 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কোৱেশ্যন চাম আমি কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল? আমি সকলোৱে জানো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো প্ৰাণীৰ বাবে বিখ্যাত? বেংগল টাইগাৰ, এছিয়াটিক লায়ন, ওৱান হৰ্ন ৰাইনো, স্নো লেপাৰ্ড। আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি ওৱান হৰ্ন ৰাইনো, অৰ্থাৎ এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। নেক্সট কোৱেশ্যন চাম আমি হুইচ ৰিভাৰ ফ্ল'জ থ্ৰপ নামেৰী নেশ্যনেল পাৰ্ক? তলত উল্লেখ কৰা কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যায়? অপচন এ ব্ৰহ্মপুত্ৰ, অপচন বি জিয়া ভৰলী আৰু অপচন চি মানস, অপচন ডিত আছে ধনশিৰি। আমি গম পালো যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেদি পাৰ হৈ যোৱা নদীখন হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াতে সুধিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখন কি? আৰু এই কোৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি জিয়া ভৰলী। জিয়া ভৰলী নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যায়। ধন্যবাদ। ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব।